ইয়াৰ ঘৰত পাভ মাছ খাই আজিৰ যাত্ৰা আৰম্ভ কৰিছোঁ আমি। এইবিলাক চব ডক্টৰ ভূপেন হাজৰিকাৰ মাটি। এইটোৱে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাজিৰঙাৰ পুখুৰীত থকা ঘৰ। আৰু এই যে জামুজোপা দেখিছে, এই জামুজোপা ডক্টৰ ভূপেন হাজৰিকাৰ নিজ হাতে ৰোৱা আছিলে। গৈ থাকক, গোটেইকেইটা এটা নমস্কাৰ দি দে। জয়তৰা, লক্ষীমাই আৰু এইফালে দুলুমণিও দিব। মম আমি পাই গ'লো, ইমান দিন আহি পাই গ'লো। এইয়া চাওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য সংৰক্ষিত বনাঞ্চল। কাজিৰঙাৰ আৰু জিপচি মজাটো বেলেগ আৰু। কাজিৰঙাত আহি এডভেঞ্চাৰ ষ্টাৰ্ট হৈ গ'ল। আজি আহি পাই আকৌ এতিয়া জিপচি লৈ ওলাইছোঁ। সাফাৰী বুঢ়াটো ক'ত? বুঢ়াটো মৰিলে আছে। আজি কাজিৰঙাত আহি পোৱাৰ লগে লগে খানা বনিব এই দুটা। নমস্কাৰ, আজিৰ এপিছডটো আৰম্ভ কৰিছোঁ কালিয়াৰ ঘৰৰ পৰা। এই কালি আমাৰ লগত যে আছিলে ইমান দিন যাত্ৰাত, এইটো কালিয়াৰ ঘৰ, এতিয়া চাপৰিত। ইয়াৰ ঘৰত আজি বৰ আৰামত থাকিব পালোঁ। মানে এইকেইদিন আমি কেম্প চেম্প লগাই তেনেকৈ আছিলোঁ। ৰাতি মহে কামোৰে, ইয়াত ধুনীয়া আঁঠুৱা চাঠুৱা আছিলে, পুৰা ব্লেংকেটো আছে। ইয়াতে ৰাতিটো থাকিলোঁ। এইমাত্ৰ ইয়াৰ ঘৰত ভাত খালোঁ পাভ মাছেৰে। কাজিৰঙাত আজি দ্বিতীয়বাৰ পাভ মাছ খালোঁ। প্ৰথমবাৰ মই 2020 চনত খাইছিলোঁ। আমাৰ ইফালে ইমান নাপায় পাভ মাছটো, বিৰাট মিঠা মাছ। পাভ মাছ খাই আজিৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ ইয়াৰ ঘৰৰ পৰা। এতিয়া হাতী আছে বাহিৰত, হাতীলৈ যাওঁ, তাৰ পৰা আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। ভাল লাগিলে ইয়াৰ ঘৰত থাকি। ইয়াৰ ঘৰত পাভ মাছ খাই আজিৰ যাত্ৰা আৰম্ভ কৰিছোঁ আমি। আৰু আমাৰ হাতীকেইটা সেইফালে গৈছে, আপোনালোকে দেখিছে সেইফালে। কিন্তু ৰাস্তাটো ইয়াৰ চিধা, কিন্তু এই ৰাস্তাটো অলপমান ঠেক, আমাৰ হাতী নিবলৈ অলপমান দিগদাৰ হয়। সেইকাৰণে হাতীকেইটা সেইফালে ঘূৰি আহিব। আমি চিধাই সৰু ৰাস্তাটোৰে গৈ হাইৱেত ওলাওঁ। এইখিনিতে হাইৱেটো আছে। আৰু আমাৰ হাতীকেইটা সেইফালেৰে গৈ আমাৰ এইখিনি পাই মানে আপোনালোকক এটা জেগালৈ লৈ যাব বিচাৰিছোঁ। আপোনালোকৰ যদি মনত আছে, মই আগৰ এপিছডটোত কৈছিলোঁ যে ইয়াৰ ঘৰটো ডক্টৰ ভূপেন হাজৰিকাৰ কাজিৰঙাৰ কুথৈত যিটো ঘৰ আছে, তাৰ ঘৰৰ অপজিটতে, মানে অলপমান এইখিনি সোমাই আহিব লাগে আৰু এই ঠেক ৰাস্তাটোৰে। মই আগৰ এপিছডটোত কৈছিলোঁ যে মই যদি আবেলি সেইফালে ওলাই যাওঁ তেতিয়া আপোনালোকক নিশ্চয় এবাৰ তালৈ লৈ যাম। কিন্তু কালি আৰু এইখিনি সময়ত সময় নহ'ল, ভাগৰ লাগি আছিলে। সেইটো কাৰণে আজি ভাবিছোঁ আজিৰ ভিডিঅ'টো, আজি আমাৰ যিটো এপিছড, সেইটো ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰলৈ গৈ তাৰ পৰাই আৰম্ভ কৰোঁ। যদিও এতিয়া আৰম্ভ কৰিছোঁ, হাতীকেইটা সেইফালে এইখিনি পাই মানে আমি এবাৰ ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰটোলৈ যাওঁ। তাত আৰু ইমান বিশেষ নেদেখুৱাওঁ, কাৰণ মই আগতে আপোনালোকক গোটেই ঘৰটোৱে টুৰ কৰি দেখুৱাইছোঁ। এতিয়া এবাৰ যাওঁ ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰলৈ। আৰু আমি সোমাইছোঁ, এইবিলাক চব ডক্টৰ ভূপেন হাজৰিকাৰ মাটি। এইখিনি মাটি ভূপেন হাজৰিকাৰ কাজিৰঙাৰ পুখুৰীত লৈছিলে ঘৰ বনাবলৈ। আৰু এই যে চম্পা ফুলজোপা দেখিছে, এইজোপা আৰু ইফালেও এজোপা আছিলে, সেইজোপা এতিয়া নাই, আগত আছে। এইজোপা এই চম্পা ফুলজোপা মানে গুৰিটো এনেই ইয়াত আছিলে, এইটো বাগৰি গৈ পিছত তেনেকৈ এই চম্পা ফুলজোপা ডক্টৰ ভূপেন হাজৰিকাৰ নিজ হাতে ৰোৱা। এইজোপাও মই এইবিলাক আগতে ভিডিঅ'ত দেখুৱাইছোঁ। আজিৰ কাৰণে ইমান সময়ো নাই, আমি যাত্ৰা চল কৰিব লাগে কাজিৰঙালৈ। কিন্তু মই এই জেগাটোৰে পাৰ হৈ গ'লে এবাৰ ইয়াত নহাকৈ মই থাকিব নোৱাৰোঁ, সেইকাৰণে আহিছোঁ। এইজোপাও এটা সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱে এইখিনি জেগাত বহি এইজোপা গছ ৰুইছিল, এই চম্পা ফুলৰ গছজোপা। তেওঁ এতিয়া আমাৰ মাজত নাই, কিন্তু গছজোপা এতিয়াও সজীৱ হৈ আছে। চাওক কি ধুনীয়া ফুল ফুলি আছে এতিয়াও। গতিকে ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰোৱা চম্পা ফুল এইটো লগত লৈয়ে লৈছোঁ আৰু তেওঁৰে আশীৰ্বাদ বুলি লৈ লৈছোঁ। এইটোৱে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাজিৰঙাৰ পুখুৰীত থকা ঘৰ। এতিয়া আজি আৰু সোমাই নাযাওঁ, তেখেতক মই চেণ্ডেল খুলি লৈছোঁ, তেখেতক ইয়াৰ পৰা এটা শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ ওচৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেখেতৰ ওচৰৰ পৰা বুলিয়ে কৈছোঁ, কাৰণ ইয়াত এটা লাইন তেওঁ লিখি থৈ গৈছে, মানে তেওঁ কাগজত লিখিছিল বাৰু, পিছত এইটো মূৰ্তিটোত সংলগ্ন কৰি দিছে। কলিয়াবৰ মোৰ অতি আপোন ঠাই, কুঠৰিত মোৰ প্ৰাণটো সোমাই আছে। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰাণটো মানে এই কুঠৰিৰ এই ঘৰটোত সোমাই আছে, তেওঁ এনেকৈ কৈছিলে। আৰু এই যে জামুজোপা দেখিছে, এই জামুজোপা ডক্টৰ ভূপেন হাজৰিকাৰ নিজ হাতে ৰোৱা আছিলে। আৰু সেইফালে এজোপা জামু আছে, সেইজোপা ৰুইছিলে কুইন হাজৰিকাই, ডক্টৰ ভূপেন হাজৰিকাৰ ভগ্নী কুইন হাজৰিকাই সুদক্ষিণা শৰ্মাই ৰুইছিলে। আৰু এইটোৱে ঘৰটো। আজি আৰু ভিতৰলৈ বিশেষ নাযাওঁ, ইয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱ খোৱা বিচনা সেইবিলাক সকলো আছে। আৰু সেইবিলাক যদি আপোনালোকে চাব বিচাৰিছে, মই মাজতে দুবাৰ আহিছোঁ, দুবাৰ বনাইছোঁ ইয়াত ভিডিঅ'। গতিকে সেই ভিডিঅ'কেইটা লিংককেইটা মই ডিছক্ৰিপশ্যনত দিছোঁ, কমেণ্টতো লিংক দি দিছোঁ। আপোনালোকে যদি চাব বিচাৰে সেই ভিডিঅ'কেইটা চাই লওক। এই ঘৰৰ সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব গোটেই ঘৰটোৰ টুৰ। আৰু চৰকাৰে কিয় দায়িত্ব লোৱা নাই বুজি পোৱা নাই। মই প্ৰথমবাৰ যেতিয়া 2021 আহিছিলোঁ, তেতিয়া ইয়াৰ বিচনাখন মানে খুব ধুনীয়া হৈ আছিলে। আৰু লাষ্ট এতিয়া মই 6 মাহ আগত আহিছিলোঁ এবাৰ ইয়ালৈ, তেতিয়া ইয়াৰ বিচনাখন গোটেই ভাঙি আছে। গতিকে চৰকাৰে এইটো দায়িত্ব লৈ সোনকালে প্ৰিজাৰ্ভ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমিনো চিঞৰি হৈ থাকিব পাৰিম, আমিনো কি কৰিব পাৰিম? আমি জাষ্ট এনেকৈ শ্ৰদ্ধা জনাই থাকিব পাৰিম আৰু তেখেতক। গতিকে আহক, মই এটি যাযাবৰ, তেখেতো যাযাবৰ আছিল, আৰু আমিও যাযাবৰী যাত্ৰা কৰি আছোঁ। আৰু আমাৰ এই যাযাবৰী যাত্ৰাৰ আজিৰ এপিছডটো যাযাবৰ ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰৰ কাষৰ পৰাই আৰম্ভ কৰোঁ। কাষৰ মানে কি আৰু সন্মুখৰ পৰাই। আহক। ভূপেন হাজৰিকাই 18 বছৰ বয়সতে ইয়ালৈ এজন কেয়াৰটেকাৰ আনিছিলে। তেওঁৰ নাম আছিলে সুৰেন নেওগ। এই গোলাঘাটৰ কোনোবা এটা জেগাৰ পৰা আনিছিলে। তেওঁক আগৰ এবাৰ মই লগ পাইছিলোঁ। আজি বোলে এতিয়া মন্দিৰলৈ গ'ল, আৰু তেখেতৰ ল'ৰা আছিলে, তেওঁ যাব দিলে গ'লোঁ।
তেখেতক আজি লগ নাপালোঁ, ষ্টুডেণ্ট বৰ্ডাক লগ নাপালোঁ। আগৰ সেই ভিডিঅ'টোত আপোনালোকে তেওঁকো লগ পাব, তেওঁ বিভিন্ন কথা শ্বেয়াৰ কৰিছে ভূপেন হাজৰিকা থকা সময়ত। সেইবিলাক চাবলৈ পিন কমেণ্টত বা ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ ভিডিঅ'টো চাব পাৰে। এইটো আমাৰ জয়তৰাও আহি গ'ল এতিয়া। অ' মম দে নমস্কাৰ দে এটা। আৰু আগত আছে এইটো লক্ষীমাই, এইটো চতিয়াৰ হাতী। আগত এইটো আৰু এটা হাতী, এইটো নাম কি? দুলুমণি। দুলুমণি এটা মৰ্ণিং দে। আৰু মই গম পোৱা মতে ইয়াৰ লক্ষণটো বৰ এটা ঠিক নহয়, ইয়াৰ ওচৰত বেছি নোযোৱা ভাল। হাতী আমাৰ আকৌ আজি 3টা হৈ গ'ল। ইফালে জয়তৰা আছে, ইফালে লক্ষীমাই, আকৌ পিছতে ইয়াত দুলুমণিও আহিছে। তো 3টা হাতী আহি গ'ল যেতিয়া, আজি আমাৰ যাত্ৰা এতিয়া আৰম্ভ হৈছে আৰু কাজিৰঙালৈ গৈ থাকক। গোটেইকেইটা এটা নমস্কাৰ দি দে। জয়তৰা, লক্ষীমাই আৰু এইফালে দুলুমণিও দিব। দুলুমণি হয়, দুলুমণি দিয়ে আছে। অ' মাম আজি পাই যাম আৰু কাজিৰঙা। আমি হাৰমতি পাৰ হৈ আহিলোঁ। ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি আজি পায়ে যাম আৰু বেছি সময় নাই। মই কৈছোঁ আমি কালিয়ে পাব পাৰিলোঁ হয়, ইয়াৰ আগৰ এপিছডটোতে পাব পাৰিলোঁ হয়, কিন্তু আপোনালোকে যিহেতু ইমান ভিডিঅ'বিলাক চাই আছে আৰু বিচাৰি থাকিব, এইবিলাক চব ভিডিঅ' চাই ভাল পোৱা মানুহ আমাৰ গাড়ীৰ পৰা মাতি থাকে। বাগৰি পাইছোঁৱেই, তথাপিও মানে আমি য'লৈ গৈ আছোঁ সেইখিনি পাম আৰু। এয়া দেখিছে এইবিলাক এনিমেল কৰিডৰ, স্পীড লিমিট ষ্ট্ৰিক্টলি এনফৰ্চড। আৰু এইখিনি বাগৰি সোমোৱাৰ লগে লগে কি হৈছে, আমাৰ যাত্ৰাত আজি প্ৰথমবাৰ অলপ বৰষুণ পৰিছে। কিনকিনীয়া বৰষুণটো ষ্টাৰ্ট হৈ গৈছে। বহুত টান বৰষুণ নহয়, আপোনালোকে কেমেৰাত ইমান ধৰিব পাৰিছে নাই নাজানো। প্ৰথম মানে আমাৰ যাত্ৰাৰ আজি শেষ দিন, কিন্তু আমাৰ যাত্ৰাটোৰ গোটেই ফাৰ্ষ্ট আজি বৰষুণ পাইছোঁ এইবাৰ। এবাৰ হাতীত আহোঁতে কি হ'ল, এই আমি ৰাতি 2টামান বজাতে হাতীলৈ ওলাই দিলোঁ, তাৰপিছত দপদপীয়া বৰষুণ ষ্টাৰ্ট হৈ গ'ল। ত্ৰিপাল মূৰত লৈ হাতীৰ পিঠিত এনেকৈ আহি আছিলোঁ। সেইবিলাক ভিডিঅ' আছে পুৰণা, আপোনালোকে বিচাৰিলে পাব। আজি আৰু বৰষুণটো পাই অলপ ভাল লাগিছে। আনদিনাও যদি পালোহেঁতেন ভালেই লাগিলে হয়, কাৰণ বৰষুণ দিলে আকৌ কেম্প কৰাৰ মজাটো বেলেগ হৈ যায়। কিন্তু আজিতো আৰু কেম্প কৰাৰ পৰিৱেশ নাই, আমি পালোৱে আগত বাগৰি। ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি পালোঁ আৰু অফিচ, তাৰপিছত তাতে হাতী ৰাখিম আমি এতিয়া। অৱশেষত আমি পাই গৈছোঁ, এইয়া চাওক ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি। এইফালে এইটো অফিচ, ৰেঞ্জৰ অফিচটো এইটো। অ' মম আমি পাই গ'লোঁ, ইমান দিন আহি পাই গ'লোঁ। এইয়া চাওক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল, কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ। ইমান দিনে আমাৰ যি যাত্ৰা চলি আছিলে কাজিৰঙা নেশ্যনেল পাৰ্কলৈ, মঙলদৈৰ পৰা, সুদূৰ মঙলদৈৰ পৰা আমি 8-9 দিনমান লাগিলে নে 10 দিনে লাগিলে পাহৰিলোঁ। ইমান দিন লাগিলে আৰু আহি খোজকাঢ়ি আহি পাই গ'লোঁ কাজিৰঙা। এতিয়া মানে জোচটোৱে বেলেগ হৈ আছে। গৈ এতিয়া হাতী চাতী বান্ধি অলপ এনজয় কৰিব লাগিব। ইমান দিনৰ মূৰত কাজিৰঙা আহিছোঁ, 1 বছৰৰ মূৰত। মাজে মাজে মই গাড়ীলৈ আহিলে সোমাই যাওঁ, কিন্তু ভালকৈ এতিয়া 1 বছৰৰ মূৰত আহিছোঁ আৰু থকাকৈ পাই গ'লোঁ আৰু অৱশেষত। এতিয়া সোনকালে আমি হাতী য'ত বান্ধো তালৈ যাওঁ, তাত গৈ লগ পাই আছোঁ আপোনালোকক। কোন? যামতো। তই ক'ত আছ? এইটো গাই সুৰজে কথা কৈ আছে। কিমান দিন আছ কেম্পিঙত? এইটো জোন আহি আছে দৌৰি চাই লচোন, গৈ পাই ল নে কি? আছো আছো। এই সুৰজ তোক ফোন কৰি আছোঁ ৰ ফ্ৰী হৈ। এইটো আহি গ'ল আমাৰ কাজিৰঙা জোন। ই আগতে বৰগছৰ হাতী চলাইছিল ধনক, এতিয়া বাদ দিলি। এতিয়া ক'ত?
এতিয়া কামখন এতিয়া মানে বগানত গৈ আছো ওই বাগানত গৈ আছো পাতা তোলা যেমন তেমন পাতা তোলা দেখোন হেল্ল' সুনীল চেত্ৰী কি ভিডিঅ' কৰি আছ কি খবৰ ভালে আছো বঢ়িয়া তই হাতী চলাই আছ নাই এবাৰ এই নাই মই এতিয়া বৰ্তমান ইয়াতে ভূত বাংলা দা ইয়াত মানে এতিয়া পৰিৱেশটো এনেকুৱা হৈছে তৰাহাতেও বিভিন্ন লগ বন্ধু পাই যাব মানে একদম 40টা 50টা হাতী হৈ যাব আকৌ ঠিক তেনেকৈ আমিও বহুত লগ বন্ধু পাই যাম মানে কি অলৰেডি পালোৱে এইফালে দুটা আহিছে এই দুটা আহিছে জোন আহিছে ই আহিছে আকৌ সেইফালে সুনীল চেত্ৰী বুলি মাতিও আমি তাক সিও আহি ওলাইছে আকৌ আৰু আহি আছে সুৰজ আছে ভিতৰত সিহঁত আহিব মানে ইয়াতো যতীন আছে এই এগালমান আছে তাৰমানে তৰাহাতে যেনেকৈ 40টা 50টা লগ বন্ধু পাই যাব আমিও পাই যাম এতিয়া ইয়াত এনজয় ষ্টাৰ্ট হ'ব নাযায় বোলা 4-5 দিন থাকিব লাগিব কেম্পত গৈছে এই মাত্ৰ ফোন কৰিলে নাই ভূত বাংলা দেখিছেনে এতিয়া ইয়াত মানে লগ বন্ধুৰ আকাল নোহোৱা হ'ব আমাৰ ইয়াত এগালমান লোক কাজিৰঙা আৰু মই মানে এনেকৈ বন্ধুৰ মাজত থাকি বিৰাটেই ভাল পাওঁ সোনকালে এতিয়া আমি তৰাকাজি য'ত ৰাখিম তালৈ লৈ গৈ বেডিং চেডিং নমাই আৰু আমি লগ বন্ধুৰ লগত কথা পাতোঁ আড্ডা মাৰোঁ এনজয় হ'ব আজি এনজয় আহকচোন এতিয়া আৰু কেইটামান লোকক লগ কৰোঁ ইহঁত আছে ইয়াত বা কি ফাংচন হৈ আছে নেকি ইয়াত এইটো সন্দীপ এইফালে এইটো আছে ৰাহুল কি খানা খুৱাবি বুলি ভাবিছ নেকি এই আজি খানা হ'ব এই ৰাহুলে খানা দিব আজি ফুল এটা আৰু লোকেল মুৰ্গী এটা ইয়াৰ নামত এইবিলাক কাজিৰঙাত ৰুমৰ বিচনা মানে আজি খানা হ'ব ইয়াত মানে পৰিৱেশটো একদম ফাংচন হৈ আছে এতিয়া চব লগ বন্ধু আহিছে হাতী আহিছে ইমানকেইটা পুৰা এনজয় হ'ব এইখনো এখন বিচনা চাওক কি ধুনীয়া দুটা কম্পাৰ্টমেণ্ট এইফালে এইবিলাক ৰুম আছে এইফালে এনেকুৱা আকৌ এইফালে এখন বিচনা ডাইৰেক্ট বিচনা কি আৰু চাং এতিয়া ক'ত যাম আমি ৰাহুল কিয় মুৰ্গী আনিবলৈ সি মানে মুৰ্গী দিম বুলি কৈছিলে এটা ইয়াৰ ঘৰৰ পৰা এটা মুৰ্গী আনিব যাম এতিয়া এই জিপচিত যাম নেকি জিপচিত যাব লাগিব কাজিৰঙাৰ আৰু জিপচি মজাটো বেলেগ আৰু কাজিৰঙাত আহি এডভেঞ্চাৰ ষ্টাৰ্ট হৈ গ'ল আজি আহি পাই আকৌ এতিয়া জিপচি লৈ ওলাইছোঁ চাফাৰী নহয় আমাৰ হাইৱেতে থাকিম বাৰু আৰু এই মানে ৰাহুলৰ ঘৰৰ পৰা মুৰ্গী আনিব যাম এতিয়া জিপচি লৈ এটা মুৰ্গী আনিব ফাৰ্ষ্ট টাইম আহিছোঁ তোৰ ঘৰত এইটো ৰাহুলৰ ঘৰ কি ভালেই দেখোন কি বেয়া বেয়াই আছে ঘৰ বনাব আছে ইয়াৰ এটা ধৰিলেই হ'ল আৰু ডাঙৰটো নোৱাৰিলোঁ ন ব'ল আজি দুপৰীয়া সাজটো কাজিৰঙাত এতিয়া এইটোৰে হ'ব কম মিলাই ভগাই খাম আৰু চবে আহি পাই গ'লো এতিয়া ইয়াত লোকেল মুৰ্গী বনিব কেমেৰামেন জলদি ফ'কাছ কৰোঁ কালামে চাবিয়ে দিছে ডাইৰেক্ট আহি পাই মই মানে এই এচি ভান চলাই পোৱা নাই আগতে কেতিয়াও অলপমান এচি ভান চলাওঁ মানে আমি এইটো আনিলোঁ তো মুৰ্গীটো আনিলোঁ এই ৰাহুল ইফালে ইয়াৰ ঘৰৰ পৰা মুৰ্গীটো ধৰি আনিলোঁ এতিয়া মুৰ্গী বনিব আমাৰ খানা হ'ব খানা হ'লে এনেই মানে ই নগাঁও যাবি না এইটো কালাম মুৰ্গীটো কোনে কালাম আকৌ কাজিৰঙাৰ এটা সময়ত ৰঙিলীৰ বিখ্যাত মাউত কাজিৰঙাৰ এটা বৰ ভয়ংকৰ হাতী আকৌ ৰঙিলী কালাম আগতে হাতী চলাইছিলে এতিয়া গাড়ী চলাই ই নগাঁও যাব এনেই এটা পাক হেণ্ড ব্ৰেক লগোৱাটো নাই এতিয়া জিমিদা এচি ভান চলাব প্ৰথমবাৰ हम लोग लॉन्ग जर्नी जाते हैं এফালে আমার ফাইনালি গাছ আহি পালে সোণমালা হাতী এফালে আমার সোণমালা
ঐ ফেলা তই আগৰা তই কি আহিছা ৰাইট এই বুঢ়াটো দেখিছা নাই বুঢ়াক গাড়ী লৈ আহিলে ধৰিব লাগে বিৰাট দিগদাৰ দেখিছে নে বুঢ়া ঔষধ আছে মোৰ লগত হাইটটো মিলোৱাৰ কাৰণে বুঢ়া ঔষধ থিয় হৈ আছে মই তলত এতিয়া সমান হৈছো নে নাই এতিয়া সমান হৈছে মই তলতহে আছো ময়ো আছো কি গাড়ী দেখিছে আৰু নাই বুঢ়া বজাব শুন মই ৰাজীৱ নামাই দিবি হা ৰাজীৱ এটা নিমম তই গ'ল না তই ক'ত নিমব লাগে নিমই আছে মই এফালে যাবি মই সঁচাকৈ নাযাওঁ মই তই বুজি নাপাওঁ তই যাবি তহঁতে না মই নাযাওঁ মই নহয় হাতী কথা আছে ৰাইজ দেখিছে নে বুঢ়া গাড়ী ৰাখিব দি আছে বুঢ়া আমাৰ লগত জাৰ্ণিটো আধাৰ পৰা নাই এতিয়া বুঢ়া যাওঁ যাওঁ লগাইছে তই ৰাইজক কলিয়ে মই ৰাখিম তই ৰাইজক বুজাই কত প্ৰব্লেম দিবি তহঁতে বেলেগ চাইড গুচি গেলি না মই বেলেগ চাইড গুচি গ'লো এচি বানখন চলাই আছিলো আজি কাজিৰঙাত অহাৰ পৰা মানে এনজয় এই কালাম আহিলে গাড়ীখন লৈ কালামৰ গাড়ীখন চলালো আকৌ মাজতে জিপচি লৈ মুৰ্গী আনিব গ'লো আজি মানে পুৰা এনজয় হৈছে কাজিৰঙা পোৱাৰ পৰা আজি যোৱা ৰাইজে কিমানকেইটা ভিডিঅ' অনলি হাতীৰ লগত দেখিলে আজি ৰাতিপুৱা প্ৰথম হাতী দেখিলে তাৰপিছত জিপচিত আমি গ'লো মুৰ্গী আনিব এতিয়া এচি বান চলাই বুঢ়াটো ক'ত বুঢ়াটো মৰিলে আছে মই মৰি নাযাওঁ না মই এটা ৰুম চালো মই এতিয়া বুঢ়া গোলাত চাব যাব লাগে এতিয়া মই হাতীটো আহি পাম না হাতীটো আহি পেলাই তই হাতী এৰি থৈ গাড়ীত কি আহিছা বুঢ়াটো এনেকুৱা কাম চোৰাই হাতীটো পিছত যোগালীক এৰি দিছে দি নিজে গাড়ীত গুচি আহিছে এতিয়া সেইকাৰণে বুঢ়াক গাড়ীত কিডনেপ কৰি লৈ আহি ইয়াত এৰি দিছো বাকিং কাজত যায় গেট আউট ফ্ৰম হিয়াৰ বাই বাই ইয়াত এইখিনিত একো ক'তো ননমাবি হা একদম বুঢ়াটোক লৈ যাবি চিধা লৈ যাবি বুঢ়া পাহাৰ মানত নমাই দিবি দি তই নগাঁও গুচি যাবি এই কি কামুৰি দিছে কি অসভ্য নীলাজ বুঢ়া গেট আউট আমাৰ মম নেকি এইটো মম ক'ত সন্দীপ আমাৰ মৰম এটা দে কলগছটো লৈ যা ৰাতি ভাত আৰু কাজিৰঙা যিহেতু পালোঁ এতিয়া আমাৰ খানা বনি আছে আপোনালোকে গমেই পায় আমি লোকেল মুৰ্গী এটা লৈ আহিছোঁ সন্দীপ দুটা হ'ল মানে এটা আমি ৰাহুলৰ ঘৰৰ পৰা ধৰি আনিছিলোঁ ৰাইজে ভিডিঅ'ত দেখিলে আৰু এটা এতিয়া ইহঁতে কিনি আনিলে মানে এটা মুৰ্গীৰে কম হ'বতো আমি ইমানকেইটা মানুহ আছোঁ সেইকাৰণে এতিয়া আহক সেই মুৰ্গীটো হেৰি কৰোঁ কৰি আমি খানাটো আয়োজন কৰোঁ মম এতিয়া মমক পাই থাকিব মম কাজিৰঙাত 6 মাহ থাকিব আপোনালোক আহিব কাজিৰঙাত চাফাৰী কৰিব গড় চাব বাঘ চাব এই হৰিণা চাব চাই থাকিব মম থাকিব এতিয়া গতিকে পলম নকৰিব আজিয়ে আহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ আমাৰ তৰা কাঞ্চনহঁতৰ পিঠিত উঠি একেবাৰে ওচৰৰ পৰা পৃথিৱী বিখ্যাত এটা খৰ্গ থকা গড় হৰিণ লগতে আন জীৱ জন্তু সকলো চাবলৈ আহক একদম ৰাতিপুৱা কুঁৱলী ফালি ফালি চাফাৰী কৰিব পাৰিব লগতে জীপ চাফাৰীও কৰিব পাৰিব আমি সকলো এফৰ্ডেবল প্ৰাইজত এৰেঞ্জ কৰি দিম আপোনালোক কাজিৰঙালৈ আহিলে ইয়াত সুলভ মূল্যত আপোনালোকৰ ধুনীয়াকৈ থকা খোৱা কাজিৰঙাৰ ভিতৰত চাফাৰী কৰা সকলো এৰেঞ্জ কৰি দিম গতিকে এতিয়া আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰক আমাৰ ৱেবছাইটটোও ভিজিট কৰিব পাৰে nomadic-travel.agency গতিকে পলম নকৰিব এতিয়াই স্ক্ৰীণত দিয়া এই নাম্বাৰটোত 6000060220 নাম্বাৰটো অলপমান আনকমন 64060220 এই নাম্বাৰটোত এতিয়াই হোৱাটছএপ কৰি দিয়ক আমি নমেডিক ট্ৰেভেলে সকলো আপোনালোকৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰি থৈ দিম পলম নকৰিব এতিয়াই স্ক্ৰীণত দিয়া নাম্বাৰটোত হোৱাটছএপ এটা কৰি দিয়ক আজি কাজিৰঙাত আহি পোৱাৰ লগে লগে খানা বনিব এই দুটা এইটো ৰাহুলৰ ঘৰৰ পৰা আনিলোঁ এইটো আৰু এইটো সন্দীপ আৰু কালি আগত কিনি আনিলে মানে এইটোৰে কমিব আমাৰ সেইকাৰণে দুটা হৈ গ'ল এই দুটা লছ এই দুটা জলদি চাফ চিকুণ কৰ খানা বনা আজি মই আহি পোৱাৰ কাৰণে দেখিছে না কাজিৰঙাত কি উখল মাখল পৰিৱেশ এই দুটা এতিয়া বনাই একেলগে চবে ভাত এসাঁজ খাম ইমান দিন কষ্ট কৰি আহিছো না দে বল বনাম দে আলু কাটি আছো মাংসৰ কাৰণে আলু কাটি আছো ভাত ৰেডি এইফালে জুই উঠাই আছে সন্দীপহঁতৰ পাকঘৰত মোৰ এটা বস্তু বিৰাট ফেভাৰেট বস্তু দেখিলোঁ ঢেকীয়া ভাজিটো মোৰ বিৰাট ফেভাৰেট কিন্তু আজি নাখায়তো কালি ৰাতিপুৱা খাম নেকি এই শুকান জলকীয়া পিঁয়াজ নহৰু চব থৈ দিছে আৰু তলত লোকেল মুৰ্গী
অৱশেষত আজি আমাৰ কাজিৰঙাত আহি পোৱাৰ পিছতে যিটো খানা বনিছিলে আপোনালোকে দেখিছিলে মাংস বনাই থকা আৰু খানাটো এতিয়া খাব লাগে কাৰণ দেৰি হ'ল গধূলি হ'ব এতিয়া ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ৰাতিপুৱা কালিয়ে ঘৰতে পাহু মাছেৰে ভাত খাই অহা বঢ়িয়া লোকেল মুৰ্গী বেয়া বনাইছে নেকি মই বনাইছোঁ ভাত খালো আজি কাজিৰঙাত আহিয়ে প্ৰথম দিনাই পুৰা লোকেল মুৰ্গীৰে ধুনীয়া খানা হ'ল আজি আহি পালো আপোনালোকে দেখিলে কুঠুৰিৰ পৰা আহিলো জয়তৰাক লৈ আহিলো লগত লক্ষীমাই আহিলে লগত দুলুমণিও আহিলে এইবাৰ হাতী জাৰ্ণিটোত কি হ'ল প্ৰথম আমি জয়তৰা ওলাইছিলো অকলে তাৰপিছত আমাক কাঞ্চন লৈ গ'ল ওৰাঙৰ পৰা কাঞ্চন আমি আহি আমি একেলগে 4জনী হাতী হৈ গ'লো তেজপুৰত দোলাবাৰী কলীয়াভোমোৰা ব্ৰিজ পাৰ হওঁতে আমি একেলগে 4জনী হাতী পাৰ হলো যদিও এইবাৰ জয়তৰাই অকলে ব্ৰিজ পাৰ কৰিছে বাকীকেইটা অলপমান পিছত আছিলে 4জনী হ'ল আমাৰ জয়তৰা কাঞ্চন ধনমালা আৰু লগত আছিলে লক্ষী পূৰ্ণিমা এনেকে 4জনী হাতী আপোনালোকে দেখিলে তেনেদৰে 4জনী একেলগে আহি আমি চলঙত কি কৰিলো আমি ডিভাইড হৈ গ'লো চলং নহয় নলতলি পাৰ হৈ এইখিনি কলীয়াভোমোৰা তিনিআলি নাপাওঁতে তাত আমি ডিভাইড হৈ 2জনী কাঞ্চন আৰু লক্ষী পূৰ্ণিমা গ'ল হাইৱেৰে আমি ভিতৰে গাঁৱৰে সোমাই আহিলো ধনমালা আৰু জয়তৰা আহি আমি কুঠৰিলৈকে একেলগে আহিলো কুঠৰিত আমি আৰু এজনী হাতী লগ পাই গ'লো লক্ষীমাই এইটো চতিয়াৰ হাতী লক্ষীমাই আৰু জয়তৰা আমি কালি সিহঁতৰ ঘৰত কালি থাকি দিলো আৰু ধনমালা চাগে কাজিৰঙা আহিয়ে গ'ল তাৰপিছত আজি আমি আকৌ লক্ষীমাই জয়তৰা প্লাস আৰু দুলুমণি 3জনী হৈ আহিলো মানে এবাৰ বিভিন্ন হাতী দেখিলে তথাপিও আমাৰ জয়তৰা আমাৰ লগত আছে জয়তৰাক আজি লৈ আহি কাজিৰঙা পোৱালো ইমান দিনৰ আপোনালোকে যাত্ৰা দেখিলে আজি লাষ্ট এপিসোড আছিলে আৰু আহি পাই মানে ইয়াত এনেকুৱা এটা উখল মাখল পৰিৱেশ তাতে মই আহিছো ইমান দিনৰ মূৰত চণ্ডীগড়ক লগ পাইছো জয়তৰায়ো এগালমান হাতী লগ পালে আৰু আহিয়ে আছে বাৰু আৰু 15-20টা হাতী আহিবই আছে এতিয়া 30জনী মান তাই লগ পাইছে এতিয়া ভাবকচোন 30জনী হাতী একেলগে কল্পনা কৰকচোন আপোনালোকে একে জায়গাত একেলগে আছে সিহঁত জয়তৰায়ো লগ বন্ধু পালে ময়ো লগ বন্ধু পালো আমি আহিছিলো কালিয়া মই আমি 2-3জন ইয়াত আহি 10-12টা লগ হৈ গ'লো লোকেল মুৰ্গী ইয়াত একেলগে বনাই এই ৰুমটোতে আমি খালো এই লোকেল মুৰ্গীৰ খানাটোৰে আজি আমাৰ এপিসোডটো শেষ কৰিছো আৰু এইটো লাষ্ট এপিসোড আছিলে শেষত ডক্টৰ ভূপেন হাজৰিকাক সেৱা জনাই আজিৰ এপিসোডটো ইমানতে শেষ কৰিছো বাই বাই আপোনালোকে ইমান দিন ভিডিঅ' চালে এনেকুৱা পালে কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো বাই বাই গতিকে পলম নকৰিব আজিয়ে আহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ ধুনীয়াকে থকা খোৱা কাজিৰঙাৰ ভিতৰত সাফাৰী কৰা সকলো এৰেঞ্জ কৰি দিম গতিকে এতিয়া আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত কন্টেক্ট কৰক 64060220 এই নাম্বাৰটোত এতিয়াই হোৱাটছএপ কৰি দিয়ক আমি নমেডিক ট্ৰেভেলে সকলো আপোনালোকৰ কাৰণে ধুনীয়াকে ব্যৱস্থা কৰি থৈ দিম পলম নকৰিব এতিয়াই স্ক্ৰীনত দিয়া নাম্বাৰটোত হোৱাটছএপ এটা কৰি দিয়ক